বিশ্বাস কৰিলে। যোহনে লিখা শুভবাৰ্তা 11 অধ্যায়। লাজাৰৰ মৃত্যু আৰু পুনৰ জীৱন। বৈথনীয়া গাঁৱৰ লাজাৰ নামৰ এজন ব্যক্তিৰ অসুখ হৈ আছিল। মৰিয়ম আৰু তাৰ বায়েক মাৰ্থাও এই গাঁৱতে থাকে। এওঁ সেইজনী মৰিয়ম, যিগৰাকীয়ে পাছত প্ৰভুৰ ওচৰত বহুমূল্য সুগন্ধি তেল ঢালি নিজৰ চুলিৰে প্ৰভুৰ চৰণ মচি মচি সানি দিছিল। তেওঁৰে ভায়েক এই লাজাৰ অসুস্থ আছিল। সেয়ে লাজাৰৰ বায়েক ভনীয়েক দুজনীয়ে যীচুলৈ এই কথা কৈ পঠিয়ালে, প্ৰভু চাওকহি, আপুনি যাক প্ৰেম কৰে তেওঁ নৰিয়াত পৰি আছে। যীশুৱে এই কথা শুনি ক'লে, এই অসুখ তেওঁৰ মৃত্যুৰ কাৰণে হোৱা নাই, কিন্তু ঈশ্বৰৰ গৌৰৱৰ কাৰণেই হৈছে, যেন তাৰ দ্বাৰা ঈশ্বৰৰ পুত্ৰ মহিমান্বিত হয়। মাৰ্থা তেওঁৰ ভনীয়েক আৰু লাজাৰক যীশুৱে প্ৰেম কৰিছিল। তেওঁ যেতিয়া শুনিলে যে লাজাৰ অসুস্থ, তেতিয়া তেওঁ যি ঠাইত আছিল তাতে পুনৰ দুদিন থাকিল। তাৰ পাছতহে তেওঁ শিষ্যসকলক ক'লে, ব'লা আমি পুনৰ যিহুদিয়ালৈ যাওঁ। শিষ্যসকলে তেওঁক ক'লে, ৰবি, এই কিছুদিনৰ আগে ইহুদীসকলে আপোনাক শিল দলিয়াই মাৰিবলৈ বিচাৰিছিল, আকৌ তালৈকে যায়নে? যীশুৱে উত্তৰ দিলে, দিনটোত 12 ঘণ্টা পোহৰ হৈ নাথাকে জানো? কোনোৱে যদি দিনত ফুৰে তেনেহ'লে তেওঁ উজুতি নাখায়, কিয়নো তেওঁ এই জগতৰ পোহৰ দেখে। কিন্তু কোনোৱে যদি ৰাতি ফুৰে তেনেহ'লে তেওঁ উজুতি খায়, কিয়নো পোহৰ তেওঁৰ মাজত নাই। এই কথা কোৱাৰ পাছত তেওঁ শিষ্যসকলক ক'লে, আমাৰ বন্ধু লাজাৰ টোপনি গৈছিল, তেওঁক টোপনিৰ পৰা জগাবলৈ মই যাওঁ। তাতে শিষ্যসকলে তেওঁক ক'লে, প্ৰভু তেওঁ যদি টোপনি গৈছে তেনেহ'লে ভাল হৈ যাব। যীশুৱে লাজাৰৰ মৃত্যুৰ বিষয়ে কৈছিল, কিন্তু শিষ্যসকলে ভাবিলে যে যীশুৱে স্বাভাৱিক টোপনিত জিৰণি লোৱাৰ কথা কৈছে। যীশুৱে তেতিয়া স্পষ্টকৈ তেওঁলোকক ক'লে, লাজাৰ মৰিল। তোমালোকৰ বাবে মই আনন্দিত হৈছোঁ যে মই তাত নাছিলোঁ, কাৰণ তোমালোকে যেন বিশ্বাস কৰিব পাৰা। আহা আমি তেওঁৰ ওচৰলৈ যাওঁ। তেতিয়া থোমা, যিজনক দিদিমু বোলা হয়, তেওঁৰ লগৰ শিষ্যসকলক ক'লে, ব'লা আমিও যাওঁ, আমিও যীশুৰ লগতে মৰিব পাৰিম। বৈথনীয়াত যীশুৱে আহি শুনিব পাৰিলে যে লাজাৰক মৈদাম দিয়া 4 দিন হ'ল। বৈথনীয়া জেৰুচালেমৰ ওচৰতে প্ৰায় 2 মাইলমানৰ দূৰত্বত। ইহুদীসকলৰ অনেকেই মাৰ্থা আৰু মৰিয়মক ভায়েকৰ কাৰণে সান্তনা দিবলৈ আহি আছিল। এনেতে মাৰ্থাই যেতিয়া যীশু আহিছে বুলি শুনিলে, তেতিয়া তেওঁৰ লগত দেখা কৰিবলৈ গ'ল, কিন্তু মৰিয়ম তেতিয়াও ঘৰতে বহি আছিল। মাৰ্থাই যীশুক ক'লে, হে প্ৰভু, আপুনি ইয়াত থকা হ'লে মোৰ ভাই নমৰিলেহেঁতেন। কিন্তু এতিয়াও মই জানো যে ঈশ্বৰৰ আগত আপুনি যিহকে যাচনা কৰিব, ঈশ্বৰে আপোনাক তাকে দিব। যীশুৱে তেওঁক ক'লে, তোমাৰ ভাইৰা পুনৰাই উঠিব। মাৰ্থাই তেওঁক ক'লে, মই জানো শেষৰ দিনা পুনৰুত্থানৰ কালত সি পুনৰাই উঠিব। যীশুৱে মাৰ্থাক ক'লে, ময়ে পুনৰুত্থান আৰু জীৱন। যিকোনোৱে মোক বিশ্বাস কৰে তেওঁ মৰিলেও জীয়াই থাকিব, আৰু যিকোনোৱে জীয়াই থাকি মোক বিশ্বাস কৰে তেওঁ কোনো কালে নমৰিব। তুমি কি এই কথা বিশ্বাস কৰানে? তেওঁ ক'লে, হয় প্ৰভু, মই বিশ্বাস কৰিছোঁ যে জগতলৈ যিজন আহিব লগা আছে আপুনিয়ে সেই অভিযুক্তজন, ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট। যীশুৱে ক্ৰন্দন কৰিলে। এই কথা কৈ মাৰ্থা তাৰ পৰা আঁতৰি গ'ল, আৰু ভনীয়েক মৰিয়মক গুপুতে মাতি ক'লে, গুৰু আহিল আৰু তোমাক মাতিছে। মৰিয়মে তাকে শুনি ততাতয়াকৈ উঠি তেওঁৰ ওচৰলৈ গ'ল। যীশুৱে তেতিয়াও গাঁৱৰ মাজত প্ৰৱেশ কৰা নাছিল। মাৰ্থাই যি ঠাইত তেওঁৰ লগত দেখা কৰিবলৈ আহিছিল তেওঁ সেই ঠাইতে আছিল। যি ইহুদীসকল মৰিয়মৰ সৈতে ঘৰত আছিল আৰু তেওঁক সান্তনা দি আছিল, তেওঁলোকে মৰিয়মক বেগা উঠি বাহিৰলৈ যোৱা দেখি তেওঁৰ পাছে পাছে আহিল। তেওঁলোকে ভাবিলে যে মৰিয়মে মৈদামৰ ওচৰত কান্দিবলৈ গৈছে। যি ঠাইত যীশু আছিল মৰিয়মে সেই ঠাই পাই তেওঁৰ চৰণত পৰি ক'লে, হে প্ৰভু, আপুনি ইয়াত থকা হ'লে মোৰ ভাই নমৰিলেহেঁতেন। যীশুৱে যেতিয়া দেখিলে যে মৰিয়মে কান্দিছে আৰু তেওঁৰ লগত অহা ইহুদীসকলেও কান্দিছে, তেতিয়া তেওঁ আত্মাত যন্ত্ৰণা পালে আৰু গভীৰভাৱে উদ্বিগ্ন হৈ পৰিল। তেওঁ ক'লে, তোমালোকে তেওঁক ক'ত ৰাখিছা? তেওঁলোকে ক'লে, প্ৰভু আহি চাওকহি। যীশুৱে ক্ৰন্দন কৰিলে। ইহুদীসকলে ক'লে, চোৱা তেওঁ লাজাৰক কিমান যে প্ৰেম কৰিছিল। কিন্তু তেওঁলোকৰ কোনোৱে ক'লে, যিজনে এজন অন্ধৰ চকু মুকলি কৰিলে তেওঁ এই মানুহজনৰো মৃত্যু নহ'বলৈ এনে একো কৰিব নোৱাৰিলেহেঁতেননে? তেতিয়া যীশুৱে পুনৰ নিজে অন্তৰত যন্ত্ৰণা পালে আৰু মৈদামৰ ওচৰলৈ গ'ল। সেই মৈদাম এটা গুহা আছিল। গুহাৰ মুখত এচটা শিল পাতি থোৱা আছিল। যীশুৱে ক'লে, শিল ছটা গুচাই দিয়া। মৃত লাজাৰৰ বায়েক মাৰ্থাই যীশুক ক'লে, প্ৰভু, এতিয়া শৰীৰৰ পচি দুৰ্গন্ধ হৈছে, কিয়নো সি মৰাৰ আজি 4 দিন হ'ল। যীশুৱে তেওঁক ক'লে, মই জানো তোমাক কোৱা নাছিলোঁ, যদি বিশ্বাস কৰা তেনেহ'লে ঈশ্বৰৰ মহিমা দেখিবলৈ পাবা। তেতিয়া লোকসকলে শিল ছটা আঁতৰাই দিলে।
যীশুৱে ওপৰলৈ চকু তুলি ক'লে, হে পিতৃ, তুমি মোৰ কথা শুনাৰ কাৰণে মই তোমাক ধন্যবাদ দিওঁ। মই জানো তুমি সকলো সময়তে মোৰ কথা শুনি থাকা, কিন্তু মোৰ চাৰিওফালে থিয় হৈ থকা লোকসকলৰ কাৰণে মই এই কথা কৈছোঁ, তেওঁলোকে যেন বিশ্বাস কৰে যে তুমি মোক পঠাইছা। ইয়াকে কৈ তেওঁ ডাঙৰ মাতেৰে ক'লে, লাজাৰ বাহিৰলৈ ওলাই আহা। তেতিয়া মৃত লাজাৰ সেই মৈদামৰ পৰা বাহিৰ ওলাই আহিল। তেওঁৰ হাত ভৰি মৈদামৰ কাপোৰেৰে মেৰিয়াই বন্ধা আছিল আৰু তেওঁৰ মুখ এখন গামোচাৰে বন্ধা আছিল। যীশুৱে তেওঁলোকক ক'লে, বান্ধ খুলি দিয়া আৰু তেওঁক যাবলৈ দিয়া। মৰিয়মৰ ওচৰলৈ যিসকল ইহুদী লোক আহিছিল, সেই লোকসকলৰ মাজৰ অনেকে যীশুৱে যি কৰিলে তাকে দেখি তেওঁক বিশ্বাস কৰিলে। কিন্তু তেওঁলোকৰ কিছুমানে ফৰিচীসকলৰ ওচৰলৈ গৈ যীশুৱে যি কৰিলে সেই সকলোকে তেওঁলোকক জনালে। তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰিচীসকলে একেলগে পৰিষদক লগত লৈ মহাসভা পাতি ক'লে, আমি এতিয়া কি কৰিম? এই মানুহে দেখোন অনেক আচৰিত চিনৰ কাৰ্য কৰিছে। তাক যদি আমি এইভাৱে এনেই এৰি দিওঁ, তেনেহ'লে সকলো মানুহে তাক বিশ্বাস কৰিব। তেতিয়া ৰোম দেশীয় লোকসকলে আহি আমাৰ জাতি আৰু ঠাই উভয়কে অধিকাৰ কৰি ল'ব। কিন্তু তেওঁলোকৰ মাজৰ কায়ফা নামৰ এজন, যিজন সেই বছৰত মহাপুৰোহিত হৈছিল, তেওঁলোকক ক'লে, তোমালোকে একোকে নাজানা। তোমালোকে ভাবিও নোচোৱা যে সকলোৰে লগত আমাৰ জাতিৰ বিনাশ হোৱাতকৈ বৰং তোমালোকৰ পক্ষে সকলো লোকৰ কাৰণে এজন মানুহৰ মৃত্যু হোৱাই ভাল। এই কথা কায়ফাই যে নিজৰ পৰা ক'লে এনে নহয়, কিন্তু সেই বছৰত মহাপুৰোহিত হোৱাৰ বাবে ভাৱমণিস্বৰূপে ক'লে যে সকলো জাতিৰ কাৰণে যীশুৱে মৃত্যুবৰণ কৰিব লাগিব। কিন্তু যীশুৱে যে কেৱল ইহুদী জাতিৰ কাৰণে মৃত্যুবৰণ কৰিব তেনে নহয়, কিন্তু ঈশ্বৰৰ যি সকলো সন্তান চাৰিওফালে সিঁচৰিত হৈ আছে, সেই সকলোকে যেন একত্ৰিত কৰিব পাৰে, এই কাৰণে যীশুৱে মৃত্যুবৰণ কৰিব। সেইদিনাখনৰ পৰা তেওঁলোকে যীশুক বধ কৰিবলৈ ষড়যন্ত্ৰ কৰিবলৈ ধৰিলে। সেয়ে যীশুৱে যেতিয়া প্ৰকাশ্য ইহুদীসকলৰ মাজত চলা ফুৰা বন্ধ কৰি দিলে, তেওঁ সেই ঠাইৰ পৰা মূৰ প্ৰান্তৰ ওচৰৰ দেশত থকা ইফ্ৰাইম নামেৰে এখন নগৰলৈ গ'ল আৰু তাত তেওঁ শিষ্যসকলৰ সৈতে থাকিল। ইহুদীসকলৰ নিষ্ঠাৰ পৰ্বৰ দিন ওচৰ চাপি আহিল আৰু দেশৰ বহুলোকে পৰ্বৰ আগে নিজকে সূচী কৰিবৰ কাৰণে জেৰুচালেমলৈ গ'ল। তাতে তেওঁলোকে যীশুক বিচাৰিবলৈ ধৰিলে। তেওঁলোকে মন্দিৰত থিয় হৈ পৰস্পৰে কোৱাকুই কৰিলে, তেওঁ কি এই পৰ্বলৈ নাহিব নেকি? আপোনালোকে কি ভাবে? প্ৰধান পুৰোহিত আৰু ফৰিচীসকলে এই আজ্ঞা দিলে যে যীশু ক'ত আছে, সেই বিষয়ে যদি কোনোবাই জানে, তেনেহ'লে খবৰটো তেওঁলোকক জনাওক, যাতে তেওঁলোকে তেওঁক ধৰিব পাৰে।